ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে নহা হ'লে পাইকানত এই ঘটনাটো সংঘটিত নহ'লহেঁতেন দেখি গোৱালপাৰা শান্তিপূৰ্ণভাৱে আছিল হঠাৎ উত্তপ্ত হৈ গ'ল মানে কংগ্ৰেছে সঁচাকৈ উচতাই পেলাই গোটেই পৰিৱেশটো বেয়া কৰি পেলালে নেকি চাওক প্ৰথমে আমি চাব লাগিব কাৰণ বেকগ্ৰাউণ্ডত অকণমান নকলে নহ'ব প্ৰথমে পৰ্বত জোৰাত উচ্ছেদ কৰাৰ কথা আছিল তাৰ বড়ো ৰাইজে জনজাতি ৰাইজে তীব্ৰ প্ৰতিবাদ কৰাৰ কাৰণে তাত নোৱাৰিলে আৰু তাৰপিছত সেই সময়তে আপোনালোকক মই মনত পেলাই দিছোঁ যে সেই সময়তে গৰু চোৰৰ কাহিনীয়ে অসমৰ আকাশ বতাহ পাত উত্তাল কৰি ৰাখিছিলে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ইছ্যু ডাইভাৰ্ট কৰাত উস্তাদ যিহেতু গৰু চোৰৰ কাহিনীয়ে গীৰ গাই কেলেংকাৰীয়ে তেওঁৰ চৰকাৰৰ স্থিতি তৰক বৰিক কৰি পেলাইছিল সেই সময়ত ইছ্যু ডাইভাৰ্ট কৰাটো তেওঁৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছিল কাৰণ তেওঁৰ বিশ্বস্ত মন্ত্ৰী এজনক তাত জড়িত আৰু সেইকাৰণে চাপৰত দুটা উদ্দেশ্য এহাতেদি আদানীক শক্তিশালী কৰা যেহেতু আদানীক পৰ্বত জোৰাত মাটি দিব পৰা নাই গতিকে মুখ্যমন্ত্ৰীয়ে তেখেতক চাপৰত মাটি দিব আৰু একে সময়তে গৰু চোৰৰ কাহিনীটো কেনেকৈ তল পেলাম সেই উদ্দেশ্যত তেখেত সফল হ'ল মই বিফল হোৱা বুলি নকওঁ চাপৰত উচ্ছেদ হ'ল তাৰপিছত গৈ যেতিয়া চাপৰৰ উচ্ছেদ হ'ল এই কাহিনীটোক তেওঁ এটা অন্য ৰূপ দিব লাগিলে কাৰণ প্ৰথমে তেওঁ আপুনি যদি পুৰণি বাইত যদি চায় তেওঁ খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে সেই উচ্ছেদ কৰা বুলি কৈছিলে তাৰমানে মুখ্যমন্ত্ৰীৰ দৃষ্টিত গৌতম আদানীও খিলঞ্জীয়া হৈ গ'ল বাকীবোৰৰ কথা বাদেই দিয়ক এইটো অদ্ভুত কথা অসমৰ মুখ্যমন্ত্ৰীয়ে একমাত্ৰ ক'ব পাৰে যে খিলঞ্জীয়া গৌতম আদানীও খিলঞ্জীয়া আৰু সেই গোটেই কথাটোক এটা অন্য পিনেৰে ঢাল খুৱাই লোৱাৰ কাৰণে পাইকানৰ উচ্ছেদ কৰা হ'ল পাইকানৰ কাহিনীটো বেলেগ এতিয়া এই যে উচ্ছেদৰ মই মূল আপোনাৰ কথাৰ উত্তৰ দিম আজি বৰদুৱাৰ লোহাৰঘাট বৰদুৱাৰ আজি মুখ্যমন্ত্ৰীয়ে ধাৰণা দিব খুজি আছে বংগ বুলিও কেতিয়াবা ক'ব বাংলাদেশী বুলিও ক'ব বাংলাদেশী বুলিলে আমি বুজো যে বাংলাদেশী যেতিয়া উচ্ছেদ কৰিব তেতিয়া আমাৰ সীমা পাৰ কৰি দিব লাগিব অসম আৰু ভাৰতৰ সীমা পাৰ কৰি দিব লাগিব গৰুখুটিতো কৈছিল তেখেতে কিন্তু গৰুখুটিত আমি দেখিলোঁ সেইসকল লোকক দলগাঁৱত সংস্থাপিত কৰা হ'ল অন্য জেগাত তেওঁলোকক সংস্থাপন দিয়া হ'ল এই যে যদি বাংলাদেশী বুলি কয় বাংলাদেশীৰ কাৰণে আমাৰ কোনো দয়া মায়া মমতা নাই যদি তেওঁলোকে আইডেণ্টিফাইড বাংলাদেশী হয় তেওঁলোকৰ স্থান বাংলাদেশ কিন্তু তেওঁলোকক আকৌ সংস্থাপন দিয়ে মুখ্যমন্ত্ৰীয়ে এহাতেদি স্বদেশী মানুহক বাংলাদেশী কৈ এটা ৰাষ্ট্ৰদ্ৰোহ কৰি আছে আনহাতেদি আকৌ বাংলাদেশীক সংস্থাপন দি যদি তেওঁলোক বাংলাদেশী হয় সেইটো এটা ৰাষ্ট্ৰদ্ৰোহ সেইটো এটা বেলেগ কয় তাৰপিছত মুখ্যমন্ত্ৰীয়ে যদিও বিজেপি দলে বিজেপিৰ মুখপত্ৰ আছে তেওঁলোকে ভোট বেংকৰ বিৰোধিতা কৰা বুলি কয় কিন্তু আটাইতকৈ যদি বেছি কোনোবাই ভোট বেংকৰ ৰাজনীতি কৰে সেই দলটো বৰ্তমান ভাৰতীয় জনতা পাৰ্টি তেওঁলোকে কেনেকৈ পৰিৱেশটো হিন্দু মুছলমান কৰিব পাৰে তাৰ কাৰণে আকৌ পাইকানত আৰম্ভ কৰিলে এতিয়া বৰদুৱাৰ মই বৰদুৱাৰৰ কথা কৈছোঁ তাৰ আভা মানুহখিনি কি হ'ব আৰু আজি যদি চাই আজি মই মনত পেলাই দিছোঁ এইমছত মিণ্টু দেউৰীয়ে প্ৰাণ দিব লগা হৈছিল মিণ্টু দেউৰী কোনো বংগমূলীয় মানুহ নহয় মিণ্টু দেউৰীয়ে এতিয়াও জাষ্টিছ পালে জানো আজি কাৰ্বি আংলঙত আদানীক যিবোৰ মাটি দিব খুজিছে সেইবোৰ কাৰ মাটি এইবোৰ কিন্তু কোনো বংগমূলীয় মানুহৰ মাটি নহয় এই চৰকাৰখনে এটা ধাৰণাৰ সৃষ্টি কৰিব খুজিলে এই চৰকাৰখন অসমৰ সকলো দুখীয়া নিচলা মানুহৰ বিৰোধী আৰু আপুনি সঠিকভাৱে উত্থাপন কৰিছে প্ৰতিবাদ হৈছে আৰু আজি আপুনিয়ে উলুকাই দিছে আজি নিখিল বড়ো ছাত্ৰ সন্থাই আজি চাৰিদুৱাৰৰ বা নদুৱাৰৰ উচ্ছেদৰ তেওঁলোকে তীব্ৰ বিৰোধিতা কৰিছে আপুনি যদি বনাঞ্চল মুক্ত কৰিব খোজে হয় 2005 চনৰ আগৰ কথাটো বেলেগ বনাঞ্চল মুক্ত কৰিব খুজিলে 2005 চনৰ পিছত সকলো মানুহকে কৰিব লাগিব কিন্তু মুখ্যমন্ত্ৰীৰ উদ্দেশ্যটো বেলেগ তেওঁক বনাঞ্চল মুক্ত নহয় তেওঁ ৰাজনীতি কৰিব লাগে আৰু তেওঁৰ চৰকাৰৰ তেওঁৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে যিবোৰ উত্থাপন হৈছে সেই অভিযোগবোৰক কেনেকৈ ঢাক খুৱাই ৰাখি হিন্দু মুছলমানৰ ৰাজনীতি কৰিব পাৰি কেনেকৈ অসমৰ মানুহক বিভ্ৰান্ত কৰিব পাৰি সেইটো তেওঁৰ লক্ষ্য এতিয়া আপুনি যিটো কৈছে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ কথা গোটেই ভাষণ উলিয়াই লওক মুখ্যমন্ত্ৰীৰ কথাটো নহ'ব ক'ত তেখেতৰ গান্ধী ডাঙৰীয়াই বা খাৰ্গে ডাঙৰীয়াই উচ্চতাই দিছে হয় এটা কথা কৈছে সেইটো কথা আমাৰ ভিতৰুৱা সভাটো কৈছে আৰু ৰাজহুৱা সভাটো কৈছে যেনেকৈ কাজিৰঙাত থকা হৰিণে নিশা ভালকৈ শুব নোৱাৰে আমাক ৰাজহুৱা সভাত গোটেইখিনি কোৱা নাই আমাৰ সভাখনত ভালকৈ কৈছে ৰাহুল গান্ধী ডাঙৰীয়া কিয় শুব নোৱাৰে
কাৰণ হৰিণে জানে যে কোনোবা নহয় কোনোবা এদিন বাঘ সিংহৰ হাতত মৃত্যু হ'ব ঠিক অসমৰ মুখ্যমন্ত্ৰী ৰাহুল গান্ধী ডাঙৰীয়াও কৈছিলে যে অসমৰ মুখ্যমন্ত্ৰীয়ে শয়নে সপনে ভাবি থাকে যে যিদিনাখন তেওঁৰ চৰকাৰ নাইকিয়া হৈ যাব সেইদিনা তেওঁ জেলবন্দী হ'ব লাগিব আৰু এই জেলৰ কথা শুনাৰ লগে লগে মুখ্যমন্ত্ৰীৰ তেখেতে এনেও কিন্তু ভয়াতুৰ মানুহ মুখ্যমন্ত্ৰী তেখেতে দাংকপ যিমানেই মাৰক কাৰণ যেতিয়া বিজেপিয়ে তেখেতক এটা কিশোৰ উপাধ্যায় ডাঙৰীয়া কি কয় বেলেগ কথা বিজেপিয়ে যেই চাৰ্জশ্বিট প্ৰকাশ কৰিছিলে বিজেপি পাৰ্লামেণ্টাৰী পাৰ্টি চাৰ্জশ্বিট প্ৰকাশ কৰাৰ লগে লগে তেখেত কংগ্ৰেছ এৰি বিজেপিলৈ গ'ল গতিকে ভয়াতুৰ মানুহ ক্ষমতা নহ'লে তেখেতে থাকিব নোৱাৰে আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যেই জেলৰ কথা ক'লে তেখেতে এতিয়া প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে আজি তেখেতে কৈছে ৰাহুল গান্ধীক জেলত ভৰাব হয় বহুত কেছ লগাইছে বিজেপি চৰকাৰে কিন্তু বিজেপি চৰকাৰে ৰাহুল গান্ধীৰ সংসদ সদস্যপদ বাতিল কৰিলেও জেলত ভৰাবলৈ কিন্তু সাহস পোৱা নাই আজি এজন নিৰ্বাচিত সাংসদ তেওঁ এটা শব্দৰ কাৰণে তেওঁৰ সদস্যপদ বাতিল কৰিছিল আৰু দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে সেই সদস্যপদ বাহাল ৰাখিছিল যদি মহামান্য উচ্চতম ন্যায়ালয়ে যদি বাহাল নাৰাখিলহেঁতেন এই নিৰ্বাচনতো ৰাহুল গান্ধী ডাঙৰীয়াই নিৰ্বাচন খেলিব নোৱাৰিলেহেঁতেন গতিকে হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ৰাজনীতি কৰি থাকিব কিন্তু অসমৰ জনতাই হিমন্ত বিশ্ব শৰ্মাই এটা ভাল বস্তু দেই তেওঁক এটা কিন্তু মই ভাল কথাকো তেওঁক ক'ব লাগিব তেওঁ বতৰটো ভালকৈ বুজি পায় তেওঁ বুজি পাইছে যে তেওঁৰ চৰকাৰৰ দিন চমু চাপি আহিছে ঠিক আছে সেইকাৰণে যেন তেন প্ৰকাৰণ কাৰণ যোৱাবাৰ তেওঁ পপুলাৰ মেণ্ডেট লৈ মুখ্যমন্ত্ৰী হোৱা নাই যোৱাৰ নিৰ্বাচনটো হৈছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি দলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে নিয়ম মতে সোণোৱাল ডাঙৰীয়াহে মুখ্যমন্ত্ৰী হ'ব লাগিছিলে কিন্তু মেণ্ডেটক হাইজেক কৰি এগৰাকী জনজাতি আজি ইমান খিলঞ্জীয়াৰ কথা কয় কিন্তু এগৰাকী জনজাতি মুখ্যমন্ত্ৰীক জনজাতি নেতাৰ আসনখন লৈ ল'লে তেখেতে গতিকে তেখেত যেনে তেনে প্ৰকাৰণে ক্ষমতাত থাকিব খোজে তেওঁ দেৱালৰ লিখন বুজি পায় আৰু সেইকাৰণে তেওঁ এইবোৰ কথা ক'বলৈ আৰম্ভ কৰিছে ঠিক আছে মই কিশোৰ উপাধ্যায়ৰ কাষলৈকে আহিব বিচাৰিছোঁ কিন্তু তাৰ আগতে মই অখিল গগৈ মই কথা যিহেতু আপোনালোকক কৈছিলোঁ আৰম্ভণিতে যে হিমন্ত বিশ্ব শৰ্মাই কালি আৰু আজি কি কৈছে দেখুৱালোঁ অখিল গগৈ কালি আৰু আজি এই দুয়োটা দিনতে কি কৈছে মই অকণমান দেখুৱাই লৈছোঁ তাৰপিছতে উভতি আহিম মানুহে আক্ৰমণ কৰা নাই পুলিচে উচ্ছেদিত মানুহক আক্ৰমণ কৰিছে পুলিচে গৈ ৰাস্তা কাটি দিছে পুলিচে গৈ তেওঁলোকে তৰি থোৱা তম্বুবিলাক ভাঙি দিছে পুলিচে গৈ তেওঁলোকক ঘৰে ঘৰে গৈ মাৰপিট কৰিছে তাৰপিছত মানুহে কোনোবাই এটা শিলগুটি দলিয়াইছে তাকো মানুহ মৰিছে দুজন গুলি খাই 20জন 30জন মানুহৰ অৱস্থা বেয়া পুলিচে এজনে মাত্ৰ দুখ পাইছে সেইটোকে ডাঙৰ কৰি তেওঁলোকে গোটেই বস্তুটো আগবঢ়াই নিব খুজিছে মই ভাবোঁ যে পুলিচৰ দুষ্কাৰ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুষ্কাৰ্যক আমি সকলোৱে নিন্দা কৰা উচিত মানে চৰকাৰে আচলতে একেবাৰে দুখীয়া কৃষকবিলাকক গুলিয়াই হত্যা কৰা আৰম্ভ কৰিছে এজন হিটলাৰে অসমত শাসন কৰিছে আৰু তেওঁ যিকোনো সময়তে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে যিকোনো সময়তে তেওঁ এনেকুৱা ধৰণৰ দুষ্কাৰ্যবিলাক সংঘটিত কৰি থাকে মই আজিৰ যেটো গুলিচালনাৰ ঘটনাত নিহতৰ ঘটনাটোক নিন্দা কৰিছো পৰিয়ালক 1 কোটি টকা ক্ষতিপূৰণ দিবলৈ দাবী জনাইছো পুলিচো কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে তেওঁলোককো মই 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছো এই পুলিচৰ অত্যাচাৰৰ ওপৰত তদন্ত কৰিবৰ কাৰণে তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো এটা কথা কওঁ বিজেপি চৰকাৰে আজিকালি নিজৰ ইচ্ছামতে গোটেই নেৰেটিভটো বনাই দিয়ে উচ্ছেদিত মানুহে পুলিচক আক্ৰমণ কৰা নাই পুলিচে উচ্ছেদিত মানুহক আক্ৰমণ কৰিছে আৰু উচ্ছেদিত মানুহক যেতিয়া নিৰ্বিচাৰে আক্ৰমণ কৰিছে তেতিয়াহে উচ্ছেদিত মানুহকে ৰিটেলিয়েট কৰিছে কোনো পুলিচ নিহত হোৱা নাই মই জনামতে এজন পুলিচে অকণমান শিলগুটি এটাত আঘাতপ্ৰাপ্ত হৈছে তাৰ বাহিৰে পুলিচৰ বিশেষ একো আঘাত নাই কিন্তু বিজেপি চৰকাৰে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছে যে ৰাইজেহে পুলিচক আক্ৰমণ কৰিছে ৰাইজেহে মানে পুলিচক আক্ৰমণ কৰি ধৰাখাৰী কৰি দিছে কিন্তু আচলতে আসল কথাটো হ'ল যে পুলিচে ফৰেষ্ট ডিপাৰ্টমেণ্টক লগত লৈ পাইকান অঞ্চলৰ এখন ৰাজহ গাঁৱত আছুডুবি নামৰ এখন ৰাজহ গাঁৱত মানুহ অহা যোৱা কৰা পকী ৰাস্তাটো খান্দি আছিলে জেচিবি লৈ মানুহে প্ৰতিবাদ কৰিলে তেতিয়া পুলিচে লাঠিচাৰ্জ কৰিলে লাঠিচাৰ্জ কৰোঁতে মানুহবিলাকে তেতিয়া তাৰ বিৰুদ্ধে আন্দোলন কৰি থাকিলে প্ৰতিবাদ কৰোঁতে তেওঁলোকে গুলিয়াই দিলে আৰু গুলিয়াই দিয়াৰ পাছতহে আমি দেখিবলৈ পাইছোঁ যেতিয়া এজন মানুহ মৰি গৈছে দুজন মানুহ মৰি গৈছে তেতিয়া সময়ত আমি দেখিবলৈ পাইছোঁ যে কিছুমান ৰাইজে হাতত লাঠি আৰু শিলগুটি দলিওৱা আমি দেখিবলৈ পাইছোঁ
আৰু দুৰ্ভাগ্যজনকভাৱে অসমত এনেকুৱা এচাম মানুহো ওলাই গ'ল, লগতে এচাম সাংবাদিকো ওলাই গ'ল, সকলো মানুহ ওলাই গ'ল, যি মানে মুছলমান মানুহকে যিয়ে কাম নকৰক, মুছলমানক যদি মৰিয়াই মাৰিও পেলায়, তাৰ পাছতো মুছলমানেহে মাৰি মৰিয়াই পেলালে বুলি নিউজ কৰিবৰ কাৰণে বা মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে ভাল পায়। যদি কাজিৰঙাত আমাৰ মিচিং মানুহৰ ওপৰত উচ্ছেদ কৰে, আমাৰ অনুসূচিত জাতিৰ মানুহ আছে কাজিৰঙাত, চাহ জনগোষ্ঠীৰ মানুহ আছে কাজিৰঙাত, আহোম মানুহ আছে, কোচ আৰু কলিতা মানুহ আছে, ব্ৰাহ্মণ মানুহো কেইঘৰমান আছে, আৰু আনকি আদিবাসীৰ লগতে তাতে আমি বাঙালী ভাষীৰ মানুহ আছে। সেই মানুহবিলাকক উচ্ছেদৰ জাননী দিছিলে মাটি লৈ ল'ম বুলি। এতিয়ালৈকে সেইটোত এই মুহূৰ্তত কৰা নাই। মই মুখ্যমন্ত্ৰীক জনাই থৈছিলোঁ আৰু তেখেতে ডিচিক জনাইছিলে, আৰু ফলস্বৰূপে উচ্ছেদটো বন্ধ হৈছিলে। যদি এনেকুৱা ধৰণে উচ্ছেদ কৰিব খোজে আমি কেতিয়াও মানি ল'ব নোখোজোঁ। আনহাতে উৰিয়াম ঘাটত মুছলমান মানুহ আৰু মেৰাপানীত মুছলমান মানুহৰ উচ্ছেদ যিটো কৰিব খুজিছে, মই জনামতে এই মানুহবিলাক বিদেশী মানুহ নহয়। চৰকাৰে প্ৰথমতে নথি পত্ৰখিনি চাই ল'ব লাগে। চৰকাৰে তেওঁলোকে কেতিয়াৰ পৰা তাত বহিছে সেইটো চাই ল'ব লাগে। একো নোচোৱাকৈ অকল মুছলমান কাৰণে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিব, এইটো অন্যায় কথা। অখিল গগৈ আৰু কিছু কথা কৈছিলে এনেকৈ, কালিও কৈছে তেখেতে, আজিও কৈছে। নমস্কাৰ। খালেকদা মোতকৈ ছিনিয়ৰ হয় হোষ্টেলত, গতিকে তথাপিও আজি দায়িত্বৰ খাতিৰত আৰু যুক্তিৰ খাতিৰত আৰু অসমৰ খাতিৰত মই কিছু কথা তেখেতৰ কথা ক'ব লাগিব। এতিয়া তেখেতে যি ধৰণে কথা ক'লে যে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে আজি এই কথা বতৰাবোৰ কোৱা হৈছে, যিটো কথা ক'লে তেখেতে যে ভাৰতীয় জনতা পাৰ্টীয়ে ইলেকশ্যন মেনিফেষ্টোত প্ৰতিশ্ৰুতি দি আমি যে এই বনাঞ্চল, সত্ৰৰ মাটি বেদখল, PGR, VGR এই গোটেই ভূমি যে আমি উদ্ধাৰ কৰিম, এই কথা কৈ আমি নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছোঁ, আৰু অসমৰ মানুহে সেই প্ৰতিশ্ৰুতিত প্ৰতিয়ন গৈ ভাৰতীয় জনতা পাৰ্টীক ভোটদান কৰিছে। এতিয়া আমাৰ দায়িত্ব কি? আজি তেখেতে যেনেকৈ কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে বিগত দিনবোৰত 1,20,000 বিঘা মাটি বেদখলকাৰী উচ্ছেদ কৰি ঘূৰাই লৈছে। তো এই তেখেতে যেনেকৈ আজি 2-3 মাহৰ কথা কৈছে, 2-3 মাহত 1,20,000 মাটি ঘূৰাই লৈছে নেকি? এইটো আজি 4-5 বছৰ 5 বছৰ 6 বছৰৰ কথা হ'ল। সেইকাৰণে তেখেতে যিটো কথা কৈছে যে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে যেনেকৈ কংগ্ৰেছে কৰে, তেনেকুৱা ভাৰতীয় জনতা পাৰ্টীয়ে নকৰে। ভাৰতীয় জনতা পাৰ্টীয়ে আজি আপুনি দেখিব এটা জাজমেণ্ট আছে, জগপাল সিং ভাৰ্চেছ ষ্টেট অফ পাঞ্জাৱৰ জাজমেণ্ট আছে। তাত স্পষ্টকৈ পেৰা 22ত অৰ্ডাৰ কৰা আছে যে কেতিয়া কৰিছিল? 2011 চনত। 2011 চনত প্ৰতিটো ষ্টেট গভৰ্ণমেণ্টক কোৱা হৈছে যে বনাঞ্চল, PGR, VGR যিবিলাক কমিউনিটি লেণ্ড আছে সেইবিলাক গোটেই ক্লিয়াৰ কৰিব লাগে বুলি জাজমেণ্ট আছে। আৰু আজি আপুনি হাইকোৰ্টত যিমান জাজমেণ্ট দিছে, এই যে এই এভিকশ্যনৰ এগেইনষ্টতো বহুত মানুহ কোৰ্টত আহিছে। কোৰ্টত অহাৰ পিছত চাব প্ৰতিটো জাজমেণ্টত হাইকোৰ্টে কোৱা আছে জগপাল সিং ভাৰ্চেছ ষ্টেট অফ পাঞ্জাৱৰ কেছ কোৱা আছে। তো 2011 চনত যদি তেখেতসকলৰ চৰকাৰ থাকোঁতে এই কামবোৰ নকৰাহেঁতেন, এই কামবোৰ কৰাহেঁতেন, সেইসকল মানুহক বাধা দিয়াহেঁতেন, আজি এই ঘটনাবোৰ নহয়। এতিয়া আপোনাক এটা সাধাৰণ এটা কথা কৈছোঁ, আজি 2 দিন আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা প্ৰেছ কনফাৰেন্স কৰিছিল, আৰু যিটো ভিডিঅ' আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে, লখিমপুৰত উচ্ছেদ হোৱাৰ 2 দিন পিছত মণিপুৰৰ পৰা মাইনৰিটি মানুহ, মুছলিম মানুহ আকৌ তাত আহিছে থাকিবলৈ। আপুনি এতিয়া কথাটো হ'ল আজি কংগ্ৰেছে যে কি বুলি কয় যে গৰাখহনীয়াত অসুবিধাত পৰা মানুহ আহিছে, বানপানীৰ পৰা, মণিপুৰৰ পৰা মুছলমান মানুহ লখিমপুৰত কিহৰ তাগিদাত আহিছে? আজি শালমাৰাৰ পৰা এজন মানুহ, ঠিক আছে তেখেতক বানপানীয়ে অসুবিধা কৰিলে, গৰাখহনীয়াই তেখেতৰ মাটি লৈ গ'ল, আমি মানিলোঁ। এতিয়া কথা হ'ল সেইজন মানুহ তাৰ পৰা উঠি গোৱালপাৰাত ক'ৰবাত ধুবুৰীত মাটি নিবিচাৰি ক'ত গ'ল? লখিমপুৰত কিয় গ'ল? গতিকে একেলগে মাটি দখল কৰাৰ যিটো প্ৰক্ৰিয়া, আজি 1 বিঘা 2 বিঘা নহয়, আজি 63 লাখ বিঘা মাটি আজি এই ঘটনাবোৰ হৈছে। আজি যদি বানপানী হওঁতেই যদি মানুহে মাটি দখল কৰিব লাগে, তেতিয়াহ'লেতো মাটি প্ৰথম কোনে দখল কৰিব? লখিমপুৰ আৰু ধেমাজিৰ মানুহে কৰিব লাগিছিল, কিয়নো গোটেই 50 বছৰটো তাতে বেছি বানপানী। কিন্তু আজি বানপানীৰ কাৰণে, গৰাখহনীয়াৰ কাৰণে সেইসকল মানুহেতো মাটি দখল কৰা নাই, কিন্তু এইসকল মানুহে কিয় মাটি দখল কৰিছে? এই কথাটো আমি চাব লাগিব। আৰু এই যে আজি আপুনি কৈছে, আজি কংগ্ৰেছে কওক যে আজি যিসকল আৰু প্ৰিডমিনেণ্টলি মুছলমান মানুহে মাটি দখল কৰিছে, এইটোতো আৰু কোনেও ডিনাই কৰিব নোৱাৰে। এতিয়া এই যে এই ঘটনাবোৰ, আজি আপুনি বৰদোৱা ক্ষেত্ৰৰ কথা দাদাই ক'লে, বৰদোৱা থানৰ কথা কৈছে। বৰদোৱা থানৰতো অৱস্থা নাছিল বিজেপি চৰকাৰ অহাৰ আগত।
খালেকদাহঁতৰ চৰকাৰে কংগ্ৰেছৰ চৰকাৰে উদগনি দিছিল বৰদোৱা থানৰ নিচিনা ইমান পবিত্ৰ থান আমি যি থান ৰক্ষা কৰিব লাগে সেই থানত কংগ্ৰেছ চৰকাৰে বেদখল কৰিবৰ কাৰণে উৎসাহ প্ৰদান কৰিছিল আজি আপুনি ৰামপুৰ সত্ৰ চাই আহক 600 বিঘা মাটি আজি এক লেচা মাটি নাই আজি সেই সত্ৰত আপুনি নিজে জানিব আপুনি লখিমপুৰৰ হয় আপুনি গোমঠা সত্ৰৰ আপুনি চাই আহিব কি অৱস্থা হৈছে তাত আজি তাত ডেকা সত্ৰাধিকাৰ আদি এলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ গুপ্তাংগ কাটি হত্যা কৰা হৈছে মাটি দখল কৰিবৰ কাৰণে এইবিলাক কি মিছা কথা নেকি সেইকাৰণে আমি কিছুমান কথা কিন্তু নিৰ্মোহভাৱে বিশ্লেষণ কৰিব লাগিব এই মাটি দখলৰ অভিযান আজি আদানীক কৈ দিছে আম্বানীক কৈ দিছে আদানীক কংগ্ৰেছে দিয়া লিষ্ট মই গাই দিম নেকি যে মুন্দ্ৰা পোৰ্ট কেতিয়া দিছিল কংগ্ৰেছৰ সময়ত দিয়া হৈছিল গৌতম আদানীক আজি মুন্দ্ৰা পাৱাৰ প্লান্ট 8580 মেগাৱাটৰ 22,000 কোটি টকাৰ যেটো কন্ট্ৰাক্ট 2006-8 চনত দিয়া হৈছিল কাৰ সৰকাৰ আছিল তাত আজি মুন্দ্ৰা পোৰ্ট আৰু এসিজে যেটো আছিল মাৰ্কেট ভ্যালু 50,000 কোটি কেতিয়া দিয়া হৈছিল 2007 চনত দিয়া হৈছিল কাৰ সৰকাৰ আছিল দিল্লীত আজি তিৰোদা পাৱাৰ প্লান্ট 3300 মেগাৱাটৰ 15,000 কোটি টকাৰ প্ৰজেক্ট কোনে দিছিল 2011 চনত কাৰ সৰকাৰ আছিল 2011 চনত তেনেকে ঠিক দহেজ পোর্ট ডেভেলপমেন্ট 7,000 কোটি টকাৰ 2009 চনত দিয়া হৈছিল মনমোহন সিংৰ সৰকাৰ আছিল হাজিৰা পোর্ট এক্সপানশন 4,000 ক্ৰোৰ 2011 চনত এই কথা বতৰাবোৰ আজি আদানীক আমাৰ তাত লগাই দিলে মানুহে বিশ্বাস নকৰে আৰু এটা কথা আজি আমি বাৰে বাৰে কৈছো যে আমাৰ লৰা আজি তামিলনাডুত গৈছে আজি আমাৰ লৰা বাংগালোৰত চাকৰি কৰিব গৈছে আমাৰ গাঁৱৰ লৰা গৈছে আজি যদি আমি ইন্ডাষ্ট্ৰিয়েলাইজেশন নকৰো যদি আদানী আজি যদি খালেকদাই কয় বলে নহয় আদানীক দিব নালাগে 30,000 কোটি টকাৰ ইনভেষ্টমেন্ট কৰি যদি কংগ্ৰেছে বনায় আমাৰ কবলৈ নাই কংগ্ৰেছেও কব মাটি কংগ্ৰেছে কক যে আদানীক দিব নালাগে আম্বানীক দিব নালাগে কোনো ইন্ডাষ্ট্ৰিয়েলিষ্টক দিব নালাগে আমি কংগ্ৰেছৰ মানুহে আমি ইন্ডাষ্ট্ৰি কৰিম লক দায়িত্ব আজি অসমৰ ডেকা আজি তামিলনাডুত যাব লগিয়া আছে অসমৰ ডেকা আজি বাংগালোৰত যাব লগিয়া সপ্তাহে দিনে দিনে মৃত্যুৰ বাতৰি আহিছে সেই সকলৰ মৃত্যু কি আমি আলোচনা নকৰিম নেকি সেই সকলক আমি কি মৃত্যুৰ মুখৰ পৰা নবচাম নেকি তাৰ কাৰণে ইয়াত ইন্ডাষ্ট্ৰিৰ প্ৰয়োজন আছে আৰু সেই কাৰণে চৰকাৰে তো লুকাই চুৰকৈ কৰা নাই কামবোৰ আজি চৰকাৰে আজি এটা ডাঙৰ অনুষ্ঠান পাতিলে সেই অনুষ্ঠান পাতি সকলো ইন্ডাষ্ট্ৰিয়েলিষ্টক মাতা হৈছে আমন্ত্ৰণ আৰু এটো অকল বিজেপিয়ে কৰা নাই নহয় আজি তেলেংগানাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ গোটেই কেইখন চৰকাৰে কৰিছে তেলেংগানাৰ চৰকাৰৰ লগত আম্বানীৰ আদানীৰ প্ৰজেক্ট নাই জানো কিমান প্ৰজেক্ট আছে এতিয়া কথাটো হল আজি কংগ্ৰেছে এই সকল মানুহে যাতে মাটি দখল হৈ 65 লাখ বিঘা দখল কৰক আজি তেখেতসকলে আহি বিভিন্ন সমষ্টিত তেখেতসকলে যেটো পলিটিক্যাল জিওগ্ৰাফি চেঞ্জ কৰক আৰু তেওঁলোকৰ পলিটিক্যাল জিওগ্ৰাফি চেঞ্জ হলে কংগ্ৰেছ শাসনত আহিবৰ কাৰণে সুবিধা হয় 2001 চনত এটো কোতে ধৰ্মৰ নিচিনা শুনা যায় 2001 চনত অসমত মুছলিম বিধায়ক আছিল 21 জন বিধায়ক হতে কাৰো আপত্তি নাই আজি খাই ডেমোগ্ৰাফিটো চেঞ্জ হৈ কিমান হৈছে 31 জন হৈছে এতিয়া কোনোবাই কব পাৰে মুছলিম বিধায়ক 21 পাৰি খালেকদা এমএলএ হৈছে আমাৰ মোৰ হোষ্টেলৰ সিনিয়ৰ তেখেত বিধায়ক হতে মই বেয়া পোৱা নাই বিষয়টো হৈছে যে পলিটিক্যাল ডেমোগ্ৰাফি চেঞ্জ আজি পলিটিক্যাল ডেমোগ্ৰাফি চেঞ্জ হৈ আপুনি 31 41 51 64 হবলৈ কেইদিন আছে এই কথা বতৰাবোৰ আমি চিন্তা চৰ্চা কৰিব লাগিব তাৰ লগে লগে এতিয়া অখিল গগৈৰ কথা আছে অখিল গগৈ হৈছে এতিয়া আজমলৰ আৱৰ্তমানত নতুন আজমল হবৰ কাৰণে অখিল গগৈ প্ৰচেষ্টা কৰি সেই কাৰণে সুমা খাই ফুৰিছে গতিকে অখিল গগৈৰ কথাটো তেও আজি নতুনকৈ আজমল হবলৈ চেষ্টা কৰিছে আৰু সেইটো হৈছে কংগ্ৰেছ মাইনৰিটিৰ মুছলমানৰ লিডাৰ হ'ব নে অখিল গগৈ হ'ব সেইটো তেওঁলোকৰ যুদ্ধ তাত আমাৰ ক'বলগীয়া নাই কিন্তু আজি যি ঘটনা হৈছে তাত এই ঘটনাত কংগ্ৰেছৰ লিডাৰশ্বিপ সম্পূৰ্ণভাৱে দায়ী পাইকানত নহলে আপুনি তাৰ আগত ধুবুৰীত চাপৰতো ঘটনা হৈছে চাপৰত তেনেকুৱা ঘটনা হোৱা নাই কিন্তু আজি চাপৰতো শান্তিপূৰ্ণভাৱে উচ্ছেদ সম্পূৰ্ণ কৰাৰ পিছত যদি তেওঁলোকে ঘটনা ঘটোৱা হেতেন তেতিয়া আগদিনাই ঘটালে হয় ঠিক আছে কি নাই মোৰ ক'বলগীয়া আছে খালেকদাই যেনেকে ক'লে বা অখিল গগৈ ডাঙৰীয়াই যিখিনি কথা ক'লে আপুনি চাওক এটো আমি কোৱা কথা নহয় মানুহে ফেসবুকত ভিডিও দেখিছে কেনেকৈ জাঠি জং সেই জাঠি জংটো হঠাৎ হাতত লোৱা জাঠি জং নহয় আপোনালোকে ভিডিওত দেখিছে যে কেনেকৈ মানুহে মুঠি জাঠি জং দালৈ কেনেকৈ ওলাই আহিছে এই কথা বতৰাবোৰ ইমান প্ৰিপাৰেচন কিহৰ কাৰণে আৰু আজি আপুনি বেদখল ক'ত কৰিছে বনাঞ্চল ওয়াই বনাঞ্চল আজি অখিল গগৈ ডাঙৰীয়াৰ 2012 চনত কংগ্ৰেছৰ এগেইনষ্টত 50টা মহা অভিযোগ আছিল ইয়াত আছে এটো অখিল গগৈৰ কিতাপ হয় মই কোৱা কথা নহয় ইয়াত কোৱা হৈছে 39 নম্বৰ
যিটো তেওঁলোকৰ মহা অভিযোগ কংগ্ৰেছে অসমৰ বনিজ সম্পদ ধ্বংসত অৰিহণা যোগাইছে অৰণ্য ৰক্ষা কৰা নাই জলাশয় ধ্বংস কৰিছে গতিকে এইবিলাক দখল হ'ব নালাগে কোৱা আছে আজি অখিল গগৈয়ে 2012 চনত তেওঁ কি আছিল তেতিয়া বেলেগ কৃষক মুক্তি সংগ্ৰামৰ প্ৰেসিডেন্ট আছিল কিবা আছিল তেওঁ তেতিয়া কোৱা কথা আজি ভাৰতীয় জনতা পাৰ্টিয়ে কৰি আছে তেতিয়া কৰোতে তেতিয়া কংগ্ৰেছে যেতিয়া কৰিছিল তেতিয়া কংগ্ৰেছে কৰোতে বেয়া আছিল আমি আজি সেই কথাটো আমি নকৰি আজি তাৰ পৰা উচ্ছেদ কৰিছো ঠিক আছে এই কথাত আজি অখিল গগৈ আকৌ উলটা ৰূপ কংগ্ৰেছৰ ৰূপ ধৰি আগুৱাই গৈছে গতিকে অসমৰ জনসাধাৰণে দেখি আছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত একেলগে উচ্ছেদ হ'ব বনাঞ্চলৰ ৰক্ষা কৰা হ'ব পিজিআৰ ভিজিআৰ মাটি যিমান আছে সেইবিলাকো উচ্ছেদ কৰা হ'ব তাৰ লগে লগে কোনো খিলঞ্জীয়া মানুহক অসুবিধাত নেপেলোৱাকৈ আজি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনো কৰিব লাগিব কিয় যে আমাৰ ঘৰৰ গাঁৱৰ ডেকালৰা বাংগালোৰৰ পৰা ঘূৰি আহি ঘৰৰ মাকে ৰন্ধা ভাত খাই ইণ্ডাষ্ট্ৰিত গৈ চাকৰি কৰা আমাৰ যুৱক ওলাব নিলে এতিয়া কথা হ'ল যে এই যে যিবিলাক আমি এতিয়া কথা পাতি আছোঁ কংগ্ৰেছেই হওক বিজেপিয়ে হওক এই উচ্ছেদ কৰা মানুহবিলাকতো ৰাতিটোৰ ভিতৰত বহাগে নাছিল এইবিলাকতো কেতিয়াবাই বহিছিল তেতিয়া চৰকাৰবিলাকে কি কৰিছিল কংগ্ৰেছৰ দিনত যদি বহিছিল সেইবিলাক মানুহ তেতিয়া আজি খালেক ডাঙৰীয়াই যিখিনি কথা কৈছে তেতিয়াহ'লে তেখেতসকলেও চাগে ক'ৰবাত ইয়াৰ কাৰণে দায়ী ঠিক একেধৰণে 10 বছৰ হ'ল বিজেপিৰ চৰকাৰ এতিয়া 10 বছৰত তাততো স্কুল প্ৰতিষ্ঠা হৈছে তাত ইমান পকা ঘৰ বনাইছে তাততো এটা প্ৰশাসন আছে হয় যদি ফৰেষ্ট ৰিজাৰ্ভ হয় তেতিয়াহ'লে তাত এই বিষয়াবিলাকে কি কৰিছিলে ইমান দিনে এনেকুৱা যদি তাত ঘৰ বিল্ডিং বনি গৈছিল এতিয়া নিতুমণিদা আমি দুয়োজন জ্যেষ্ঠ বক্তাৰ কথাখিনি শুনিছোঁ আৰু আমি ইতিমধ্যে অসমৰ জনগণে অনুভৱ কৰিছে যে 26ৰ বাতাবৰণ যিহেতু ইলেকশ্যন আগন্তুক ইলেকশ্যন আহি আছে কি ধৰণে সকলোবোৰ বস্তু এতিয়া ৰাজনীতিকৰণ হৈছে অসমীয়া সাধাৰণ মানুহৰ কথা যেন এই উমগামত তল পৰিছে ক'ৰবাত আমি যদি কওঁ আজি যি ধৰণে এই ধৰণৰ এটা বিভাজনমূলক ৰাজনীতি এতিয়া কৰা হৈছে যি ধৰণৰ বৰ্বৰ উচ্ছেদ চলোৱা হৈছে তাৰ পক্ষপাতিতা কিন্তু অসমীয়া জনগণ নহয় কিয়নো যদি তাত দেশী বিদেশীৰ কথা আহে তাৰ এটা প্ৰক্ৰিয়া আছে যাৰ কাৰণে সমগ্ৰ অসমীয়া জাতিয়ে এটা দিন নিৰ্ধাৰণ কৰিছিল এটা প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিছিল তাৰ ফলত এটা ডাঙৰ কুচকাৱাজ চলোৱা হ'ল বহু লক্ষ লোকক তেখেতসকলে লিষ্টৰ আউটালে আনিলে সেই গোটেই খচৰাসমূহ কলে গ'ল আজিৰ দিনত আমি নাজানো কিন্তু বৰ্তমান সময়ত আমি যি ভুগি আছোঁ আমি এই ভুগি থকা আমাৰ জনগণৰ কথা ক'বলৈ যাম আমি এতিয়া উঠি অহা প্ৰজন্মৰ মানুহ হিচাপে যি দেখা পাই আছোঁ মই নিজে বোকাখাটৰ হয় আৰু কাজিৰঙাৰ দাঁতিকাষৰীয়া মানুহ আজি উপাধ্যায় ডাঙৰীয়াই বনাঞ্চলৰ কথা কৈছে খুব তেখেতে বল দি কৈছে যে আমি মুক্ত কৰিব লাগে হয় মই কৈছোঁ যে আজি 1964ৰ পৰা অসমত লেণ্ড ছাৰ্ভে এণ্ড ছেটেলমেণ্ট হোৱা নাই তেনে প্ৰতি 10 বছৰে লেণ্ড ছাৰ্ভে এণ্ড ছেটেলমেণ্ট হ'ব লাগিছিল যিয়ে চৰকাৰ নাথাকক তাত লাগিলে আগত কংগ্ৰেছ আছিল এতিয়া বিজেপি আছে লেণ্ড ছেটেলমেণ্ট এণ্ড ছাৰ্ভে নকৰাকৈ তেখেতসকলে বসুন্ধৰা আঁচনি আনিছে যাৰ ফলত কিন্তু সৰহসংখ্য মানুহক আজি জনজাতীয় মানুহক কৈছিল যে 40-50 বিঘালৈকে আপোনালোকে মাটি পাব কিন্তু তাৰ কোনো ফলশ্ৰুতি আমি দেখা নাপালোঁ আজি আমি দেখা পাইছোঁ ঢেৰ মেৰ পাছলৈ মই নাযাওঁ কিন্তু মই প্ৰকৃতাৰ্থত যি দেখিছোঁ যি ভুগিছোঁ সেইটো ক'বলৈ যাম আজি তেখেতসকলে ডাঙৰ অনুষ্ঠান পাতি মানে অসমৰ উন্নতিৰ কাৰণে ফিনান্সৰ কাৰণে তেখেতসকলে আদানী আম্বানী বহু লোকক ৰেড কাৰ্পেট পাতি আজি মাটি আনিছে তাৰ ফলত আমি মাটি ক'ত দিছে তেখেতসকলে ৰাইজে সেইটো মনত ৰাখিছেনে আজি কাৰ্বি আংলঙত 18,000 বিঘা খটখটিৰ কাষত মাটি তাত প্ৰায় 20,000 কাৰ্বি মানুহক তাৰ ভোগ দখলি 6 শেডিউলৰ মাটি তেখেতসকলৰ মাটি তাৰ পৰা উচ্ছেদ কৰি এটা সৌৰশক্তি প্ৰকল্প বনাবৰ কাৰণে তেখেতসকলে উদ্যুত হৈছে কিন্তু প্ৰকল্পটো যদি বনাব লাগে তাৰ আগতে কিছুমান প্ৰক্ৰিয়া থাকে সেইসমূহ প্ৰক্ৰিয়া কেতিয়া তেখেতসকলে অৱলম্বন কৰিব আজি আপোনালোকে ডিমা হাছাওত চাওক 9,000 বিঘা তেখেতসকলে আদানীক দিছে 28,000 বিঘা হ'ল আৰু আম্বানীক CBG কম্প্ৰেছ বায়োগেছ প্লাণ্টৰ কাৰণে 10,000 বিঘা দিছে 12,000 বিঘা দিছে এই সকলোবোৰ কাৰ্বি আংলং আৰু আপোনাৰ ডিমা হাছাওৰ দৰে সৰু এটা অঞ্চলত আৰু আমি সকলোৱে এতিয়া গম পাইছোঁ যে জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ এটা নতুন ৰিপৰ্ট আহিছে আৰু সেই ৰিপৰ্টটো যদি অসমীয়া জাতিয়ে নিজৰ দস্তাবেজ ভৱিষ্যতৰ দস্তাবেজ হিচাপে যদি নাচায় এই উপনিৱেশিক ৰূপত যি ভাৰত চৰকাৰখনে আমাৰ অসমক যি তেখেতসকলে ট্ৰিট কৰিছে
তাৰ কিন্তু আমি চৰম ৰিসোৰ্স কাৰ্স আমি ভুগিব লাগিব জাতি হিচাপে আমি যদি হিন্দু মুছলিম বুলি বিভাজিত হৈ থাকো আজি জনজাতীয় অজনজাতীয় বুলি যদি আমি বিভাজিত হৈ থাকো তেনে এই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ কিন্তু আমি হেৰুৱাম কৰবাত আজি অসমৰ বিজ্ঞ ৰাজনীতিবিদ সকলে দায়িত্ব ল'ব লাগিছিল অসমীয়া জাতিৰ সংজ্ঞাটো আমাক দিবৰ কাৰণে কিন্তু আজি পৰ্যন্ত তেখেতসকলে আমাক অসমীয়া জাতিৰ সংজ্ঞাটো দিবলৈ সক্ষম নহল আকৌ সেই একেখাৰ কথাকে যি 1971 ৰ আগত 1950s ৰ পৰা চলি থকা একেই নেৰেটিভ আজিৰ দিনতো তেখেতসকলে নতুনকে ৰিফাৰবিশ কৰি এটা দিল্লী কেন্দ্ৰিক হিন্দুত্ববাদী এটা তাত প্ৰলেপ আনি পেলাই আৰু এটা মাৰাত্মক ব্যাধি ইয়াত আমাৰ অসমৰ জনগণৰ কাষত এৰি দিছে আৰু সেইটো সেই কেন্সাৰেষ্ট সেই প্ৰক্ৰিয়াটোক কিন্তু আমি বাধা দিব লাগিব আৰু আমাৰ মেইন কনসাৰ্ন হল আজি আমাৰ জনজাতীয় আমাৰ থলুৱা মানুহখিনি আমাৰ সকলো অসমত থকা নাগৰিক যিসকল ভোটাধিকাৰ হয় যিসকলক আজি এনআৰসিৰ প্ৰক্ৰিয়া আপোনালোকে আনিছে তাত এনআৰসিৰ প্ৰক্ৰিয়া কৰি যদি আপোনালোকে বাহিৰ কৰিব পৰা নাই বাংলাদেশৰ লগত চুক্তি কৰে পাকিস্তানৰ লগত চুক্তি কৰে তাত কোনো অসমীয়াই বাধা দিয়া নাই সেইবোৰ কৰক আপোনালোকে ইয়াত বিভাজন কৰি ইয়াত সকলোকে মানুহক মৰা কথা কৰা এই ৰাজনীতি আমি ইতিমধ্যে এতিয়া আপোনালোকে প্ৰতিদিন টাইমৰ নিতুমণি শইকীয়াদাৰ অভিমত অনুষ্ঠানটোৰ পৰা বহুতখিনি কথাই জানিব পাৰিছে আসলতে এতিয়া কোন সঁচা কোন মিছা ধৰিবই পৰা নাই নহয়নে সামাজিক মাধ্যমৰ যোগেদি বহুতো নজনা কথা জানিব পাৰিছে অনুষ্ঠানটোত সকলোৱে নিজৰ নিজৰ মত প্ৰকাশ কৰিলে যদিহে অনুষ্ঠানটো চাই ভাল পালে আৰু গুৰুত্বপূৰ্ণ বুলি ভাবে তেনেহলে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰি দিব কমেন্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ